Good morning everyone. আমি আগৰ ভিডিওটোত শিকিছিলো likely to মানে সম্ভাৱনা আছে। আজিৰ ভিডিওটোত আমি শিকিবলৈ গৈ আছো সম্ভাৱনা আছিল। হেতু আমি কেনেকৈ কম? আগৰটোত শিকিছিলো সম্ভাৱনা আছে, আজিৰটোত আমি শিকিবলৈ গৈ আছো সম্ভাৱনা আছিল। এতিয়া আগৰ ষ্ট্ৰাকচাৰটো আছিল সাবজেক্ট প্লাস ভি ভার্ব এমিজাৰ প্লাস likely to প্লাস ভার্ব 1 অর্থাৎ ভার্বৰ ফার্স্ট ফর্মটো বহাইছিলো আমি আগতে প্লাস অবজেক্ট, পিছত আমি অবজেক্ট বহাইছিলো। সাবজেক্ট প্লাস ভি ভার্ব এমিজাৰ প্লাস likely to প্লাস ভার্ব 1 প্লাস অবজেক্ট, এইটো ষ্ট্ৰাকচাৰ মতে আমি আগৰ ভিডিওটোত শিকিছিলো। আজিৰ ভিডিওটোত আমি শিকিবলৈ গৈ আছো সাবজেক্ট প্লাস was বা were প্লাস likely to প্লাস ভার্ব 1 প্লাস অবজেক্ট। ভার্ব 1 মানে ভার্বৰ প্ৰেজেন্ট ফর্মটো বহাব লাগিব। এতিয়া তেও পৰীক্ষাত পাস কৰাৰ সম্ভাৱনা আছিল। He was likely to pass in examination। ইয়াতে সাবজেক্ট হিৰ লগত আমি was বহাইছো, গতিকে ষ্ট্ৰাকচাৰত কোৱা হৈছে was বা were বহাব লাগিব। হিৰ লগত was বহাইছো, তাৰ পিছত আমি likely to বহাইছো, তাৰ পিছত ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মটো বল পাছটো হল ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম, বাকি আমি অবজেক্ট বহাইছো ইন এক্সামিনেশন। He was likely to pass in examination। গতিকে এনেকৈ আমি বাক্যটো বনাব লাগিব। আগৰটোত আছিল তেও পৰীক্ষাত পাস কৰাৰ সম্ভাৱনা আছে, আজিৰটোত এতিয়াৰটোত তেও পৰীক্ষাত পাস কৰাৰ সম্ভাৱনা আছিল। এনেকৈ আমি কম। আজি বৰষুণ হোৱাৰ সম্ভাৱনা আছিল। It was likely to rain today। আগৰটোত আছিল আজি বৰষুণ হোৱাৰ সম্ভাৱনা আছে, আজিৰটোত বৰষুণ হোৱাৰ সম্ভাৱনা আছিল। আছিল থাকিলে আমি কম it was, ইটৰ লগত আমি was বহাইছো, it was likely to, পিছত likely to বহাব লাগিব। তাৰ পিছত rain টো হল ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম, তাৰ পিছত হল অবজেক্ট। It was likely to rain today। হিহতে মেচখন জিকাৰ সম্ভাৱনা আছিল। They were likely to win the match। আগৰটোত আছিল হিহতে মেচখন জিকাৰ সম্ভাৱনা আছে। গতিকে পিছৰটো হল ৰীনা গুৱাহাটী যোৱাৰ সম্ভাৱনা আছিল। ৰীনা was likely to go to গুৱাহাটী। ৰীনা was likely to go to গুৱাহাটী। আগৰটোত আছিল ৰীনা গুৱাহাটী যোৱাৰ সম্ভাৱনা আছে, এতিয়াৰটোত ৰীনা গুৱাহাটী যোৱাৰ সম্ভাৱনা আছিল। ৰীতা অহাৰ সম্ভাৱনা আছিল। ৰীতা was likely to come। আগৰটোত আছিল ৰীতা অহাৰ সম্ভাৱনা আছে, এতিয়াৰটোত আছিল। গতিকে আছিল থাকিলে আমি was বা were লগাম। likely to সাবজেক্টৰ পিছত was বা were, তাৰ পিছত likely to বহাম, তাৰ পিছত ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম বহাম, তাৰ পিছত অবজেক্ট খিনি লিখিম। ঠিক আছে বন্ধু বান্ধৱীসকল, মোৰ পেজটো ফলো কৰিব, লগতে মোৰ চেনেলটো এটা সাবস্ক্ৰাইব কৰিব আৰু ভিডিও লাইক কৰিব। আৰু আপোনালোকে কোনে ক'ৰ পৰা চাই আছে মোক কমেন্ট কৰি জনাব। ধন্যবাদ।